নিদি আছে বুলি কৈছে আপোনালোকে নাই পোৱা বুলি কৈছে তাৰ বাহিৰে আৰু কি পাই আছে কোন যদি বাহিৰে মই পোৱা নাই মই তিনিবাৰ নাম দিছো 500 টকা যে পাই আছে সেইটো পাই আপোনালোকৰ ঘৰ সংসাৰ চলিছে নাই আইনো 1200 টকা দি আৰু ঘৰ সংসাৰ চলিব নাই এই কথাটো হাজিৰা কৰি লাগে 500 আজিকালি মানুহ 500 টকা হাজিৰা পালো আজি চলিব পাৰে সবজি পাচলি দাম 1 কেজি মাছ লব 200 টকা 1 লিটাৰ মিঠাতেল 250 টকা 500 টকা আইলো এটা নাছি এই আয় কথা চিন্তা কৰি আছে আয় কথাটো কোপাই আছে এই ভিডিওগুলা কামাই টাপা দি আছে বৰষুণ হলে বৰষুণৰ ৰাস্তা মানে খুচাই যাব পাৰি এই যি ৰাস্তা অৱস্থা ইমান খুলি পোৱা নাই আমাৰ লালমাটিত হোৱাটো এনেকুৱা হৈ আছে অন্য জাগাত তেতিয়াহ'লে সব বলকিটা চিষ্টেম আমাৰ এখন জেগাতে এনেকুৱা হৈ আছে কিয় আমাৰ মুখ্য মানুহ কাৰণে এই তেনেকুৱা হৈ আছে গতিবিলাক আজি আমাৰ মানুহবিলাক তলত কৰি কিনি আজি কৰিব নোৱাৰে ৰাস্তাটো তেতিয়াহ'লে কমচে কম 3 কিলো দি পেলাই মানুহক ৰক্ষা কৰচোন আমাৰ তো বড় কোনো সফল মানুহ 1200 টকা কি খাব এই মাজত 5000 পাওঁ আমাৰ কামত নিদিয়ে 1200 টকা আমাৰ কামত দিব নেকি এবাৰ গতিকে কিবা আহিলে দৌৰাব লাগিব কিমান ধুনীয়া বনাইছে আমাৰ নাম ঘৰে বনাই আমি নিজে টকা পইচা দি পেলাই ক্ৰছ কৰি পেলাই বনাই লওঁ নবনালে নাই তেনেকে কৰি থাকে আমি কষ্ট কৰি নাও কাম কৰি আনো আমি নাম মাইদা আমাৰ সাহায্য আমাৰ ভালো আছে আমাৰ তো আমি যদি চাইন এটা ল'ব যাওঁ দুনিয়াৰ মহে কামুৰে আমাক মানুহজন ওলাই নাহে জানে মই আজি তেজপুৰ সমষ্টিৰ 2 নম্বৰ ৱাৰ্ডত উপস্থিত হৈছোঁ 132 নম্বৰ ৱাৰ্ড হয়তো বুথ হয় তাতে উপস্থিত হৈছোঁ তাৰ প্ৰায় 600 মানুহ আছে 600ৰ ওপৰৰ মানুহ আছে কিন্তু মই আহি পেলাই যি কাৰবাৰ দেখিলোঁ মানুহখিনি ইয়াত কেনেকৈ আছে ইমান বছৰ ধৰি পেলাই মই ধৰিব পৰা নাই তেওঁলোকে দেখিছে মই কেনেকৈ আহিছোঁ আলি পদূলি নাই কতো ৰাস্তা ঘাট নাই মানুহখিনিক একো সা সুবিধা দিয়া নাই খোৱা পানী তেখেতসকলৰ অভাৱ খোৱা পানী পোৱা নাই তেখেতসকলে ৰাস্তা পোৱা নাই তেওঁলোকে এই ৰেলৰ ইয়াত বাস কৰি আছে কোনো ধৰণৰ ঘৰ দুৱাৰ এই ৰাস্তাটো আপোনালোকে চাওকচোন এই ৰাস্তাটো কি অৱস্থা মানুহখিনি কেনেকৈ আছে তেওঁলোকে একো পোৱা নাই মহিলাসকলেও আপত্তি কৰিছে অংগনবাদী এটা তাকো সেইটো আধৰুৱা কৰি পেলাই সেইটো বেয়াকৈ বনাই থৈ গৈছে মুঠৰ ওপৰত এই মানুহখিনিয়ে কেনেকৈ জীৱন যাপন কৰিছে নিজ চকুৰে আহি নাচালে ধৰিব নোৱাৰিব তেখেতসকলৰ ইমানেই অভাৱ অভিযোগ যে ইয়াত আহি নাচালে নহ'ব মই এইটোৱে কৈছোঁ যে ইমান বছৰে আজি 9 বছৰে বিজেপি চৰকাৰ ইয়াত চলি আছে এই ৱাৰ্ডৰ প্ৰতি তেওঁলোকে মানুহখিনিয়ে যিটো অভিযোগ কৰিছে যে কোনো ধৰণৰ ইয়াত সা সুবিধা একো পোৱা নাই ইয়াত টিউবৱেলটো চাওক পানী নাই কিন্তু পানী নাহে প্ৰতিটো ঘৰতে এনেকুৱা ধৰণৰ হৈছে ৰাস্তা পদূলি এই তলত এটা কুঁৱা আছে বাইদেউ পানী খাব নোৱাৰে গোটেই বোকা আমাৰ ঘৰ দ্বাৰ এইবিলাকহে ঠিক আছে বুজি পাইছো মানুহটো মৰি গ'ল তাৰ নামটোতো আছে হয় কি না ইয়াত যিটো দেখিব পোৱা গ'ল তেজপুৰ সমষ্টিৰ আমি আহিছোঁ যে তেজপুৰ 127 নম্বৰ বুথ 132 নম্বৰ বুথত কোনো ধৰণৰ বছৰকে বছৰ ধৰি কোনো কাম কৰা নাই
কামো নাই, ৰাজ্যখনৰ উন্নয়নো নাই, ল'ৰা ছোৱালী কি এটা জীৱন নিৰ্বাহ কৰি আছে, এখন সৰু অংগনবাদী স্কুল আছিলে সেইখনো বন্ধ কৰি দিলে, ল'ৰা ছোৱালী পঢ়াৰ অসুবিধা, ইয়াৰ পৰা ওলাই যাব নোৱাৰে। এইটো কাৰণে মই আজি চাব আহিছিলোঁ যে ইমান বছৰ ধৰি পেলাই চৰকাৰে ইয়াত চলি আছে, কিন্তু চৰকাৰে তেওঁলোকক কোনো ধৰণৰ বিশেষ আঁচনি, বিশেষ বুলি নহয়, কোনো ধৰণৰ বস্তুৱে দিয়া নাই। তেওঁলোকে দুৰ্বিষহ জীৱন নিৰ্বাহ কৰি আছে, এইটো নিজে নাচালে উপলব্ধি কৰিব নোৱাৰে।